আজি মই অত্যন্ত আনন্দিত যে ৯৭,৫০৫ গৰাকী ব্যক্তিক এই মুহূৰ্তলৈকে আমি অসম চৰকাৰত চৰকাৰী চাকৰি দিব পাৰিলোঁ। ২০২১ চনত ৪,৭৭৯ গৰাকী, ২০২২ চনত ৩৫,১৩০ গৰাকী, ২০২৩ বৰ্ষত ৫৫,৫৯০ গৰাকী আৰু এই বছৰত এতিয়ালৈকে ২০০৩ গৰাকী। অৰ্থাৎ আজিলৈকে আমি ৯৭,৫০৫টা নিযুক্তি আমি খুব স্বচ্ছতাৰে সৈতে দিবলৈ সক্ষম হলোঁ। আজি আমি এই স্বচ্ছতাৰ ইতিহাসক আৰু এখোপ আগুৱাই লৈ গৈ আমি নতুনকৈ ৪৬৫ গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ ইয়াত সমবেত হৈছোঁ। ইয়াৰ ভিতৰত আমাৰ APDCLত ২২০ গৰাকী কনিষ্ঠ প্ৰবন্ধক আৰু AEGCLত ৮৬ গৰাকী কনিষ্ঠ প্ৰবন্ধকে আদি কৰি ৩০৬ গৰাকী কনিষ্ঠ প্ৰবন্ধকক আজি আমি নিযুক্তি পত্ৰ প্ৰদান কৰিছোঁ। ৰাজ্যৰ ইঞ্জিনিয়াৰিং কলেজত আজি আমি ৫৯ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছোঁ। সহকাৰী অধ্যাপক পদত ৫৮ গৰাকী, প্ৰাথমিক শিক্ষা সঞ্চালকতো প্ৰায় ২৩ গৰাকী, বিদ্যালয় শিক্ষা বিভাগত ৯ গৰাকী, এই ধৰণে আমি ১৪৯ গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগত নিযুক্তি দিছোঁ। তথ্য আৰু জনসংযোগ বিভাগতো ৪ গৰাকীক আমি ছিনিয়ৰ ইনফৰমেশ্যন অফিচাৰ, ৬ গৰাকীক জুনিয়ৰ ইনফৰমেশ্যন অফিচাৰ, আমি ১০ গৰাকীক প্ৰাৰ্থীক আমি নিযুক্তি দিছোঁ। ২০১১ চনৰ পৰা অসমত অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকত নিযুক্তি হোৱা নাছিল। আজি আমি লাহে লাহে এই গোচৰসমূহ আমাৰ পক্ষত ৰায়দান লাভ কৰি নিযুক্তি পত্ৰসমূহ আমি আগুৱাই দিবলৈ আমি সক্ষম হৈছোঁ আৰু অহা কিছুদিনত ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকসমূহত আৰু কেইবাটাও নিযুক্তি দিয়াৰ বাবে আমি আগ্ৰহেৰে অপেক্ষা কৰিছোঁ। আজি প্ৰদান কৰা নিযুক্তিৰ ফলত আমাৰ ৰাজ্য চৰকাৰখনে যোৱা বছৰকেইটাৰ ভিতৰত নিযুক্তি কৰা যুৱক যুৱতীৰ সংখ্যা ৯৭,৯৭০লৈ বৃদ্ধি পালে। মই আশা কৰোঁ এই বছৰৰ ভিতৰতে আমি ১ লাখৰ সংখ্যা স্পৰ্শ কৰিম আৰু অহা বছৰত আৰু ৫০,০০০ নতুন যুৱক যুৱতীক চৰকাৰত নিযুক্তি দিবলৈ আমি আগ্ৰহেৰে সৈতে অপেক্ষা কৰি আছোঁ। অৰ্থাৎ ৰাজ্য চৰকাৰে ৫ বছৰৰ ভিতৰত ১.৫ লাখ নিযুক্তিৰ লক্ষ্যৰে আগবাঢ়িছে।